উপাৰ্জন পাম, কেনেদৰে মোৰ ভাল এটা উপাৰ্জন আহিব, সেই টেনশ্যনত মই বহুত ভুক্তভোগী হৈছিলোঁ। তো সেই চিটুৱেশ্যনত মই গুৱাহাটীত গৈছিলোঁ। গুৱাহাটীৰ পৰা কিবা এটা ইণ্টাৰভিউ আছিল, চাকৰি বিষয়ে মই বহুত দৌৰি আছিলোঁ। গুৱাহাটীৰ পৰা আহি থাকোঁতে মই এজন ব্যক্তিক ট্ৰেইনত লগ পাইছোঁ, আৰু সেই ট্ৰেইনত ব্যক্তিজনক লগ পাই কিনে অচিনা অজনা মানুহ, তেখেতক লগ পাই কিনে মই সুধিলোঁ, তেখেতে মোক সুধিলে যে ভাইটি ক'ত যাবা, ক'ত ঘৰ, কি হৈছে তোমাৰ, এনেকুৱা সুধিছে। তেখেতক মই আলোচনা কৰিলোঁ যে মই একচুৱেলি মোৰ ঘৰ বৰপেটা টাউনত, আৰু মই এনেকুৱা এটা মানে প্ৰব্লেমত মই ভুক্তভোগী হৈ আছোঁ হেল্থত। কথাটো হ'ল কি, মই এনেকুৱা কিবা ৰাস্তা আছে নে মই সুস্থ জীৱন পোৱাৰ কাৰণে, মই মেডিচিনটো ইউজ কৰি আছোঁ। তাৰপিছত তেখেতে মোক ক'লে যে মোৰ হাতত এনেকুৱা এটা অপশ্যন আছে, কিন্তু তুমি যদি বিশ্বাস কৰিব পাৰা তেতিয়াহ'লে তোমাৰ কাৰণে বহুত ভাল হ'ব। তেখেতে স্পৰ্টিং আৰু লং পেণ্ট এটা পিন্ধি আছিল, আৰু তেখেতক মই কৈছোঁ যে ঠিক আছে, আপোনাৰ কণ্টেক্ট নাম্বাৰটো দিব, মই ৰাতি কথা পাতিম। তো সিদিনাখন ট্ৰেইনৰ পৰা আহিলোঁ, ঘৰত আহিলোঁ, গুৱাহাটীৰ পৰা আহি থাকোঁতে ঘৰত আহিলোঁ, ৰাতি তেখেতক ফোন কৰা নহ'ল। কিহৰ কাৰণে? মোৰ এটা মাইণ্ডত ছেটিং এটা হৈ আছিল যে মই ট্ৰিটমেণ্ট কৰি আছোঁ ডক্টৰৰ, আৰু সেই ব্যক্তিজনে মোক কেনেদৰে মানে সুস্থ জীৱন পাব, তেখেতে যদি স্পৰ্টিং লং পেণ্ট পিন্ধি আছে। আল্টিমেটলি আমাৰ থিংকিংটো এনেকুৱা হৈ আছে। তো কথা হ'ল কি, মই বিশ্বাস নকৰি কিনে তেখেতক ফোন কৰা নাই। সেই মানুহজনকে মই 10ৰ পৰা 12 দিন পিছত মই লগ পালোঁ বৰপেটা টাউনৰ DPO অফিচত। মই বাইকখন লৈ গৈছোঁ, ইঞ্চুৰেঞ্চৰ কিবা কাম আছিল, আৰু সেই ব্যক্তিজনকো মই DPO অফিচত লগ পালোঁ। মই দেখি কেনে আচৰিত হৈছোঁ। মই ভাবিছিলোঁ যে সেইজন ব্যক্তিক ট্ৰেইনত লগ পাইছিলোঁ স্পৰ্টিং লং পেণ্ট পিন্ধা, আৰু এতিয়া লগ পাইছোঁ কোট পেণ্ট পিন্ধা, হয়তো যুৱ ভাই হ'ব পাৰে। মোৰ এটা ধাৰণা এনেকুৱা হৈছে। তাৰপিছত সেই ব্যক্তিজনে মোক কৈছে যে ভাইটি ভালে আছা নাই। মই তেখেতে ভাবিলোঁ যে সেইজন ব্যক্তি আছে। কথা বতৰা পাতিলোঁ, পতাৰ পিছত মোক লাষ্টত এটা কথাই কৈছে যে আপোনাক এটা মই কথা কওঁ, বেয়া নাপাবা, কিহৰ কাৰণে মই তোমাক এটা ভিতৰুৱা কথা ক'ম। কি কওকচোন? তেখেতে মোক কৈছে যে সমস্যাটো তোমাৰ হৈ আছে নে মোৰ হৈ আছে। মই শুনি কিনে লাজ পাই গৈছোঁ। লাজ পোৱাৰ পিছত তেখেতে কৈছে, না ছাৰ, মোৰ সমস্যাটো মোৰে হৈছে। ট্ৰেইনত যেতিয়া লগ পাইছিলোঁ তেতিয়া তেখেতক দাদা বুলি মাতিছিলোঁ। দ্বিতীয় অফিচত যেতিয়া লগ পালোঁ তেখেতক মই ছাৰ বুলি মাতিব লাগে। কিহৰ কাৰণে? ড্ৰেছৰ ওপৰত মেইনটেনেঞ্চ, ড্ৰেছৰ পৰিৱৰ্তনৰ কাৰণে আমি ছাৰ বুলি মাতিব লগা হৈছে। তাৰপিছত তেখেতে ক'লে, তুমি ফোন কৰা নাই। মই কৈছোঁ, ছাৰ নাম্বাৰটো ডেট হৈ গৈছে। মিছা কথা কৈছোঁ, কাৰণ মই ডক্টৰ দেখি আছোঁ। তাৰপিছত ক'লে, ঠিক আছে, তুমি কণ্টেক্ট নাম্বাৰটো লৈ লোৱা, ৰাতি মোক ফোন কৰিবা, তোমাক মই কিবা এটা ৰাস্তা দিম। তাৰপিছত এতিয়া মোৰ বিশ্বাস অলপমান আহিছে, 10% বিশ্বাস আহিছে। ৰাতি সিদিনাখন মই ফোন কৰিলোঁ। ফোন কৰাৰ পিছত, ছাৰ আপুনি কিবা ক'ব বিচাৰিছিল, কওকচোন কেনেকুৱা কি হ'ল। তেতিয়া মোক গোটেইখিনি চালি জাৰি মোক বুজাই দিলে যে আমি যে একচুৱেলি সুস্থ জীৱনত থাকিব লাগে। আমিতো মেডিচিন খাই আছোঁ, মেডিচিন খাই কিনে কেতিয়াবা আপুনি শুনিছেনে যে 100% মানুহ এজনে সুস্থ জীৱন পাইছে? মই কৈছোঁ, ছাৰ, এইটো অসম্ভৱ। মেডিচিন খাই এজন মানুহৰ মৃত্যুবৰণ হয়, কেতিয়াও 100% সুস্থ জীৱন নাপায়। মই কৈছোঁ, ছাৰ, মোৰ সুস্থ জীৱন লাগে, মোৰ এটা ভাল এটা উপাৰ্জনৰ এটা ৰাস্তা লাগে। তেতিয়া মই গোটেইখিনি ফোনৰ মাধ্যমত বুজাই দিলে। মই ৰাতিৰ ভিতৰত মোবাইলত নেটত চেক কৰিলোঁ। পিছৰ দিনা ৰাতিপুৱা তেখেতক মই ফোন কৰিলোঁ যে ছাৰ, আপুনি যিটো বস্তু মোক কৈছে, যিটো কনচেপ্টৰ বিষয়ে কৈছে, মই বস্তুটো চালি জাৰি চাইছোঁ অনলাইন, গুগল, ইউটিউবৰ মাধ্যমত। মই বস্তুটো ভাল লাগিছে, মই আপোনাৰ লগত লগ ধৰিব বিচাৰোঁ। তেতিয়া তেখেতে কৈছে যে ঠিক আছে, তুমি আহা, লগ ধৰা, এইটো আলোচনা কৰিলোঁ। পাঠশালাত গ'লোঁ। তেখেতৰ ঘৰ পাঠশালাৰ পৰা ভিতৰত 12 কিলোমিটাৰ ভিতৰত বাগমাৰা অঞ্চল, আপোনালোকে চিনি পাই হ'বনে? তো বাগমাৰাত তেখেতে পাঠশালা আহিলে, মই ইয়াৰ পৰা পাঠশালা গ'লোঁ, লগ ধৰিলোঁ। লগ ধৰাৰ পিছত তেখেতে মোক ধুনীয়াকৈ তন্ন কৰি 1-1.5 ঘণ্টাৰ ভিতৰত তন্ন কৰি বুজাই দিলে। আৰু বুজাই দিয়াৰ পিছত মই দেখি উঠিলোঁ যে ইয়াতে যদি মই বিশ্বাস কৰোঁ তেতিয়াহে মই লাইফত আগবাঢ়িব পাৰিম। কাৰণ আমাৰ সমাজত বিশ্বাস শব্দটো নাইকিয়া হৈ গৈছে আজিৰ যুগত। 100%ৰ ভিতৰত 2% মাত্ৰ বিশ্বাস শব্দটো আছে। তো তেখেতে মই বিশ্বাস কৰিলোঁ। তেখেতে মোক প্ৰডাক্টৰ কথা ক'লে। মইতো প্ৰডাক্টৰ চিনি নাপাওঁ, মই খালি চিনি পাওঁ ডক্টৰ, মেডিচিন, এইবিলাকে চিনি পাওঁ। আমি নৰ্মেল মানুহ হয় না কথাটো। তেখেতক মই ক'লোঁ যে ছাৰ, মোৰ হাতত কিন্তু পইচা নাই, কাৰণ মই 8,000 টকা দৰমহাত কাম কৰোঁ, 13-14,000 টকা মোৰ মেডিচিনত খৰচ হয়, মোৰ মাৰ্কেটত বহুত ঋণ হৈ আছে। তেখেতে ক'লে যে ডক্টৰজন তোমাৰ আলহী হয়নে, ৰিলেশ্যনশ্বিপ হয়নে? মইতো সেনেকুৱাতো নহয়। ডক্টৰ ভাল, কিন্তু মোক ট্ৰিটমেণ্ট কৰি কিনে সুস্থ বনাব পৰা নাই। বহুত ডক্টৰ দেখাইছে। তেখেতে মোক ক'লে যে তেখেতে যদি তোমাৰ ৰিলেশ্যনশ্বিপ নহয়, বন্ধু নহয়, তেতিয়াহ'লে ময়ো তোমাৰ বন্ধু নহয়। তুমি মোক বিশ্বাস কৰিব লাগিব, আৰু মাত্ৰ 2টা প্ৰডাক্ট ইউজ কৰিব পাৰা। কাৰণ তুমি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যিমান খাদ্য খাই আছা, সেই খাদ্যত কিন্তু ভেজালি খাদ্যই খাই আছা, নিউট্ৰিশ্যন কিন্তু খোৱা নাই। মই নিউট্ৰিশ্যনটো কি বস্তু কয়, ভিডিঅ'টো কথা, মিনাৰেল, ভিটামিন, এনজাইম, বহুত কিবা কিবি বুজালে। তাৰপিছত তেখেতৰ মই বেকগ্ৰাউণ্ড চালোঁ।
আমি যেতিয়া বিয়া পাতিব যাওঁ সাধাৰণতে কিন্তু আমি ছোৱালীৰ বেকগ্ৰাউণ্ড চাব লাগে। ছোৱালীজনী ধুনীয়া হ'লেই নহ'ব, হয়নে কথাটো? তেখেতৰ মই বেকগ্ৰাউণ্ড চালোঁ, দেখিবলৈ পালোঁ তেখেতে এটা সময়ত 4 বছৰ, আজিৰ পৰা 4 বছৰ আগত কাঠৰ ব্যৱসায় কৰিছিল চাইকেলত লৈ। তেখেতে চুপাৰী তামোল ব্যৱসায় কৰিছিল, পাণৰ ব্যৱসায় কৰিছিল, সৰুৰ পৰা বহুত কাম কৰিছিল, গুৱাহাটীত মানে কামলা কামো কৰিছিল। তো এনেকুৱা গৰীব ব্যক্তি এজনৰ যিটো মই বেকগ্ৰাউণ্ড দেখা পালোঁ, মই আচৰিত হৈ গ'লোঁ। কাৰণ মাহিলী ইনকাম কওঁতে তেখেতে মাহিলী ইনকাম লাখ 1.5 লাখ টকা ইনকাম আজি আপোনালোকক প্ৰমাণ সহকাৰে দেখুৱাই দিয়া হ'ব। তো এই বস্তুবিলাক চালি চাই কেনে তেখেতৰ পৰা বিশ্বাস কৰি মই প্ৰডাক্ট খালোঁ। 18 দিনত মই ৰিজাল্ট পালোঁ, আৰু ৰিজাল্ট পাই কেনে আজিৰ ডেটত মই আপোনালোকৰ মাজত 2 এষাৰ কথা কোৱাৰ কাৰণে সক্ষম হৈছোঁ। চ' যিজন ব্যক্তিয়ে মোক এই ৰাস্তাটো ইয়াতে আনিছে, য'ৰ পৰা উঠাই আনি কেনে মোক ইয়াতে আনিছে, সেই ব্যক্তিজনক হয়তো আপোনালোকৰ মোটামুটি 1 ঘণ্টা যদি হাতত সময় হয়, তেখেতৰ মুখৰ পৰা আপোনালোকে শুনক। কাৰণ তেখেতে মোৰ কাৰণে আজিৰ ডেটত ভগৱান স্বৰূপ, তেখেতে মোৰ কাৰণে আজিৰ ডেটত পথ প্ৰদৰ্শক। কাৰণ মা দেউতাকে জন্ম দিছে, ভাল শিক্ষা দীক্ষা দিছে, কিন্তু কৰ্মসংস্থাপন আমাক কাকো কিন্তু দিব পৰা নাই, হয়নে কথাটো? যদি কিবা ভুল হয় মোৰ লগে লগে মোক এনচাৰ কুৱেশ্যন কৰিব যে আপুনি কথাটো ভুল কৰিছে। তো কথা হ'ল কি, সেইজন ব্যক্তি মোৰ কাৰণে আজি ভগৱান স্বৰূপ। মা দেউতাকৰ জেগাত আছে, মোক পঢ়া শুনা শিকাইছে, ভাল উচ্চ শিক্ষা দিছে, কিন্তু কৰ্মসংস্থাপন দিব পৰা নাই। তো যিজন ব্যক্তিয়ে মোক ইয়াতে কৰ্মসংস্থাপন দিছে, মাহিলী য'ত মই 8,000 টকাৰ দৰমহাত কাম কৰি আছিলোঁ, আজি মোক 28, 30, 32,000 টকা মই মাহিলী ইনকাম কৰি আছোঁ, তেখেতে মোৰ কাৰণে ভগৱান স্বৰূপে হয়, হয়নে কথাটো? 8 বছৰ মই মালিকৰ দোকানত মই কৰ্ম কৰি আছিলোঁ, সুখতে একবাৰ গালি খাওঁ, বহত একবাৰ গালি খাওঁ। তো মই বেছি পলম নকৰোঁ, বহুত কথা পাতিলোঁ। তো যিয়ে নহওক, যিজন ব্যক্তিয়ে ইয়াতে মোক জড়িত কৰাইছে, তেখেতৰ নাম মানে মিষ্টাৰ প্ৰতাপ নাথ, ছিনিয়ৰ মেনেজাৰ, ফৰেভাৰৰ লগত জড়িত 4 বছৰ হ'ল। তেখেতৰ কাৰণে একদম জোৰদাৰ হাত চাপৰি হৈছে। ৱেলকাম। নমস্কাৰ। ৰাজুৰ কথাখিনি শুনি কেনেকুৱা লাগিলে? ভাল লাগিছে। ভাল লাগিল। আজিৰ ডেটত আমি যদি ধনী হ'ব লগা হয়, তেতিয়াহ'লে আমি যিটো কামত আছিলোঁ সেই ৰাস্তাটো চেঞ্জ কৰিব লাগিব। ইয়েছৰ ন? লাগিবনে নাই? আমি সেইটো ৰাস্তাতে থাকিলে ধনী হ'ব পাৰিম নোৱাৰোঁ। যে নহওক, নাম প্ৰতাপ নাথ, ঘৰ নাথমাৰী ষ্ট্ৰীট কাকমাৰা, আৰু সৰু এখন গাঁৱত মোৰ ঘৰ। 42 বছৰ বয়স মোৰ আজিৰ ডেটত, আৰু শিক্ষা ল'ব নোৱাৰিলোঁ। মা দেউতাই মোক শিক্ষা দিব নোৱাৰিলে। শিক্ষা দিব নোৱাৰাৰ কাৰণ হ'ল কি, দৰিদ্ৰ। তাৰমানে একদম দুখীয়া ঘৰৰ ল'ৰা মই। এনেকৈ শিক্ষা যেতিয়া ল'ব নোৱাৰিলোঁ, তাৰপিছত মই মানুহৰ ঘৰে ঘৰে কাম কৰা আৰম্ভ কৰিছিলোঁ। মই খুব কম বয়সৰ পৰা মই কামত ওলাইছোঁ। যেতিয়া মই কামত ওলালোঁ, মই কামটো একচুৱেলি গৰুৰ বেপাৰ কৰা নাই, বাকী চব বেপাৰ কৰিছোঁ। গেলামালো দিছোঁ মই। গেলামাল দিছোঁ, মই বস্তাই বস্তাক চেনি আনিব নোৱাৰোঁ। 10 কেজি চেনি আনো, চাপাত 1 কিলো আনো, দালি 10 কিলো বা 5 কিলো, এনেকৈ মই গেলামাল দোকানত দিছিলোঁ। বুট পাপৰ যে বিক্ৰী কৰে, সেইটো কৰিছোঁ। লাজ কৰি লাভ নাই, বোলে কথা। এইবিলাক চলাৰ ৰাস্তা হয় নে নহয়? গেলামাল দিছিলোঁ, এইটো চলাৰ ৰাস্তা। বুট পাপৰ ভজা দিছিলোঁ, এইটো চলাৰ ৰাস্তা। কাঠৰ ব্যৱসায় কৰিছিলোঁ, এইটো চলাৰ ৰাস্তা, হয়নে? বা ছাগলৰ বেপাৰ কৰিছিলোঁ, এইটো চলাৰ ৰাস্তা। চপাৰী কৰিছিলোঁ, চব্জি কৰিছিলোঁ, হোটেলত আছিলোঁ, এইবিলাক চলাৰ ৰাস্তা হয় নে নহয়? আজিৰ ডেটত মানুহে এইবিলাকে কৰি আছে নে নাই? হয় না? গেলামাল দোকান দিছে, কোনোবাই চব্জি দিছে, কোনোবাই কম্পিউটাৰ, কোনোবাই হাজিৰা, কোনোবাই নাপিত, কোনোবাই মিস্ত্ৰী, পাকা মিস্ত্ৰী, কাঠ মিস্ত্ৰী, এনেকুৱা হৈ আছে নাই? কৰিবই লাগিব এইটো। আচ্ছা, এইবিলাক কামত কষ্ট আছে নে নাই? কষ্ট আছে। আচ্ছা, মোক এটা কামত কষ্ট নাই, মোক এনেকুৱা এটা কাম কৰিব পাৰিবনে কষ্ট নাই? আছে কিবা? তাৰ এটা কাম আছে, কি? মৰা। হা? মৰা, অঁ, মৃত্যু হোৱা।
তাৰপিছত কষ্ট নাই। তাৰপিছত কষ্ট নাই। তাৰপিছত কষ্ট নাই মানে মৰা মানুহজনৰে কষ্ট নাই, সেই আৰু পৰিয়ালটোৰ কষ্ট কিন্তু। হয়। কিয় জানা না? এই তিথি কিবা কিবি পালি থাকিব লাগে না নালাগে? মৰা তিথি কিবা তিথি, হয় না কথাটো? তাৰপিছতে পৰিয়ালটো ভোগ কৰিব লগা হয়, হয় না কথাটো? কথাটো হ'ল কি, কষ্ট প্ৰত্যেকে কৰে, কিন্তু উৎকৃষ্ট প্লেটফৰ্ম নোহোৱাৰ কাৰণে মানুহে ছাকচেছ হ'ব নোৱাৰে, হয় না? গতিকে মই তেনেকে 22-24 বছৰ ধৰি মই এনেকে কাম কৰিছিলোঁ। কিন্তু মানুহৰ জীৱনত এনেকুৱা কিছুমান সম্ভেদ আহে বা তেনেকুৱা এটা ৰাস্তা আহে, সেই ৰাস্তাটো মানুহে ধৰিব নাজানে, সেইটো কাৰণে মানুহে কষ্ট কৰিব লাগে, হয় না নহয়? হয় না? আজি আপোনালোক পৰিভাৰ এই যিটো কনচেপ্ট, এইটো যিটো সংগঠন, এইটো সংগঠন দেই, মই সংগঠন শব্দটো কিয় কৈছোঁ জানে না? মই সেই বুলি এনেকুৱা নহয় মই আলফা NDFB BLP এইবিলাক সংগঠনৰ কথা কোৱা নাই। এইটো সংগঠনত আহিলে মানুহ এজন নিৰোগী হ'ব পাৰে। নাম্বাৰ 1 নিৰোগী। ৰোগীয়া হৈ থকাটো কোনোবাই কামনা কৰে নেকি? মোৰ সদায় কেঞ্চাৰ হৈ যাওক, ডায়েবেটিছ হৈ যাওক, কামনা কৰে নেকি? প্ৰথম কথা, ইয়াত প্ৰথম আহিলে 1 নম্বৰতে হয় নিৰোগী। 2 নম্বৰত হয় মানুহজন ধনী, আনলিমিটেড ইনকাম, মাল্টিপ্লাই হৈ যায় ইনকামবিলাক। 3 নম্বৰতে মানুহৰ মাজত সন্মান পায়, সন্মান বুটলিবলৈ সক্ষম হয়। 4 নম্বৰতে চিকিউৰিটি। চিকিউৰিটি মানে মই আজি আপোনালোকৰ লগত কথা পাতি আছোঁ, মোৰ আজিও ইনকাম আহিব লাগিব, তাক পোৱা যায় চিকিউৰিটি। কিন্তু আপোনালোক গোটেইকেইজন ইয়াত বহি আছে, আপোনালোকৰ ইনকাম আহিব জানো? এই বহি থকা সময়খিনি নাহে। মই যদি মৃত্যু হৈ যাওঁ, নেক্সট মাহৰ পৰা মোৰ মিছেছ চিনিয়ৰ নহয়, তাক পোৱা যায় চিকিউৰিটি। মই যদি এসপ্তাহ 10 দিন ধৰি যদি মই এই কামটো ওলাব নোৱাৰোঁ, তথাপিতো মোৰ মাহিলী ইনকাম আহে, তাক পোৱা যায় চিকিউৰিটি। এনেকুৱা কাম আপোনালোক বিচাৰে নে নিবিচাৰে? বিচাৰো বিচাৰো। হয় না কথাটো? যিয়ে নহওক, তাৰপিছত সেনেকে মোৰ জীৱন অতিবাহিত হৈ আছে। তাৰপিছত ভাগ্যক্ৰমে হওক বা সৌভাগ্যক্ৰমে হওক, আপোনালোক যেনেকে আজি পৰিবাৰৰ সম্ভেদ পালে, ঠিক মই সম্ভেদ যে পাইছিলোঁ মোৰ চিনিয়ৰ আপলাইন মহাগুৰু মিষ্টাৰ কংকন দাস, এইজন আপোনালোকক যেনেকে মই এটা ৰাস্তাৰ কথা কৈ আছো, চলা ৰাস্তা, এই ৰাস্তাটো তেখেতে মোক দি আছে, আপোনালোকৰ নিচিনা বহি আছে, আৰু তেখেতে এনেকুৱা জেগাত কৰি আছে। তেতিয়া মই পিছফালে বহি কেনে মই ভাবি আছো কথাখিনি, এনেকুৱা ৰাস্তাটো মোকো লাগে, পাৰিম নে নোৱাৰিম, হ'ব নে নহয়, মোৰ ভাৱ হৈ আছে। লাষ্টত মই প্ৰগ্ৰেম শেষ হোৱাৰ পিছত, মিটিং শেষ হোৱাৰ পিছত মই তেখেতক সুধিলোঁ, বোলে ছাৰ, এইবিলাক যে আপুনি কৈ আছে মোৰ দ্বাৰাই সম্ভৱ হ'বনে? আৰে কিয় নহ'ব? সম্ভৱ পাৰে, মোৰ শিক্ষা নাই। বোলে শিক্ষা কিমান আছে? মোক প্ৰথম সুধিছে, শিক্ষা নাই বুলি কওঁতে কৈছে, এইটো জীৱ জানা নাজানো? এইটো নহয়, জানো, ক্লাছ 7লৈকে আছে। ক্লাছ 7, ঠিক আছে। কাৰণ এইটো হ'লেও পাৰে, কিন্তু ক্লাছ 7 মানেতো আৰু জানে এইটো, সেনেকে মোৰ ভাল লাগিল হয় নেকি? ঠিক আছে বাৰু। কিন্তু মই তেতিয়া এই বস্তুবিলাক সুধিছিলোঁ, ইয়াত যে হিন্দীত লিখা আছে, ইংৰাজীত লিখা আছে, এইবিলাকতো মই ইমান নাজানো। বোলে কোনো অসুবিধা নাই, এই কালাৰটো জানা নাজানো? বোলে জানো। কি কালাৰটো? হালধীয়া। পাছ হৈ গ'ল। মোক খুচ লাগিল, তাৰমানে মোৰ ফূৰ্তি লাগিছে, হালধীয়া জানিলে হ'ল আৰু খালে। আচ্ছা, কোনোবাই সপা বুলি খাব নাজানে নেকি? এইটোতো বাচ্চা খাব নাখায়। এই বাচ্চাটোক যদি কোৱা যায়, ধন এইটো সপাটো খুলি দিয়াচোন, ই খুলি দিব, খাই দিয়া, খাব নে নাখায়? এইখিনি টান কাম নেকি? টান নে ঢিলা? সপা খুলি খোৱাটো টান নে ঢিলা? এইটো ঢিলা ঢিলা, হয় না? কৈছে এইটো জানিলে হ'ল, বোলে এইটো সুধিছে, এইটো বোলে বগা, মাত্ৰ বগাটোৱে কি কাম কৰে, হালধীয়াটোৱে কি কাম কৰে, এইটো এইবিলাক জানিলে হ'ব বছ।
এতিয়া কথাটো হ'ল কি মোক সুধিছিল আপোনালোকৰ ঘৰত যদি কিবা প্ৰব্লেম আছে বা নাই নখালেও অসুবিধা নাই, যদি নাই ক'ব বিচাৰে নেকি? বোলে বাপৰে বাপ, ক'বতো নিবিচাৰোঁ। আছে যে একচুৱেলি মোৰ ঘৰত এখন ফাৰ্মাচী যেন আছে, টেবুলত ফাৰ্মাচী। কিয় টেবলেট লাগে? ঘৰৰ ওচৰৰ মানুহে যদি সোধে বোলে গেষ্ট্ৰিকৰ টেবলেট আছে নেকি? আছে মোৰ তাতে। তাৰমানে এখন ফাৰ্মাচী। তাৰমানে গেষ্ট্ৰিকৰ টেবলেট, মোৰ নিজৰে গেষ্ট্ৰিক, তামাম গেষ্ট্ৰিক। ৰাতিপুৱাই তাৰমানে পোক আহি যায়, বমি বমি আহি যায়। তাৰপিছত টেঙা পচা কিবা কিবি বহুত তেনেকুৱা মানে একো খাব নোৱাৰোঁ। এই যে আমাৰ যে দমাই যে পিঠা বনায়, শুকনা পিঠা, তেল পিঠা, বিলাহী, চালানী মাছ, ব্ৰইলাৰ, এইবিলাক মই খাব নোৱাৰোঁ। তামাম গেষ্ট্ৰিক। কিন্তু আজিৰ ডেটত মোৰ গেষ্ট্ৰিক কি বস্তু মই নামটোৱে নাজানো। মানে গেষ্ট্ৰিকৰ টেবলেটটো মই নাজানো, পাহৰি গৈছোঁ। আজি 4 বছৰ ইয়াত আহিব লাগিব, এইটো সংগঠন আহিব লাগিব। কেঞ্চাৰ, ডায়েবেটিছ, হাই প্ৰেছাৰ, যিবিলাক আমাৰ ভয়ানক বেমাৰ। আচ্ছা, আমাৰ সমাজত এইবিলাক বেমাৰ ঘটি আছেনে নাই? ডায়েবেটিছ, হাই প্ৰেছাৰ, কেঞ্চাৰ, কিডনিৰ পাথৰ, গলব্লাডাৰ পাথৰ, লিভাৰ চিৰচিছ, স্কিন ডিজিজ, মাইগ্ৰেইন, ব্ৰেইন টিউমাৰ, পেটত টিউমাৰ হয়, আলচাৰ, তাৰপিছত কৰনাটো থাকিলে হয় না, তাৰপিছত এই মহিলাবিলাকৰ মানে মেন্সৰ প্ৰব্লেম, এইবিলাক হৈ আছে না নাই আমাৰ সমাজত? হৈ আছে। এইটো কোনোবাই কামনা কৰে নেকি? মোৰো হওক দে, একো নহয়, হ'লে হ'ব। কামনা কৰে নেকি কোনোবাই? কোনোটো নকৰে, হয় না কথাটো? এতিয়া যদি নকৰে তেতিয়াহ'লে আমি কিবা এটা কামত যাব লাগিব নাই? তেনেকুৱা কামত যদি সেনেকুৱা যদি প্ৰতিৰোধ ব্যৱস্থা আছে, আমি তাত যাব লাগিব নে নাই? যাব লাগিব। ক'ত যাব এইটো বাদ দিয়ক, ক'ত যাব কওকচোন? আজিৰ ডেটত কোনজন ব্যক্তিয়ে কি খাই ডায়েবেটিছ ভাল কৰিব পাৰিছে? আপোনালোকৰ আছেনে তেনেকুৱা প্ৰুফ? কি খাই কেঞ্চাৰ প্ৰতিৰোধ কৰিব পাৰিছে? কি খাই গেষ্ট্ৰিক প্ৰতিৰোধ কৰিব পাৰিছে? কি খাই কিডনিত পাথৰ হোৱা প্ৰতিৰোধ কৰিব পাৰিছে? আছে আপোনালোকৰ মাজত? যদি আছে আপোনালোকে সংকোচ নকৰিব, লাজ নকৰিব, হয় না কথাটো? নাই? তেতিয়াহ'লে এইটো সংগঠনত যোগদান কৰিব লাগিব। তেতিয়াহ'লে মই আপোনালোকক চেলেঞ্জ সহকাৰে ক'ব পাৰোঁ, চেলেঞ্জ। কাৰণ মই 2 মাহ 4 মাহ কৰি প্ৰেক্টিকেল হোৱা নহয়, মই 4 মাহ কাম কৰি মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, মই চেলেঞ্জত ক'ব পাৰোঁ সেই ভয়ানক বেমাৰকেইটা আপোনালোকৰ বডিত হ'ব নোৱাৰে। আৰু আপোনালোকৰ পৰিয়ালেও যদি এই বস্তুটো যদি সেৱন কৰে, আপোনালোকৰ পৰিয়ালত হ'ব নোৱাৰে। বহুত মানুহে ইয়াত আহে, কোনোবা ক'ব ভালে লাগিছে, তুমি কোনদিনা নকৰা, নকৰোঁ, বডিটো একে নেকি? আপোনাৰ আৰু এখেতৰ বডি একে নেকি? হয় না কথাটো? কাৰণ এখেত ভগৱানে নকৰক, আল্লাই নকৰক, এখেতৰ যদি কিবা এটা হয়, আপোনাৰো হোৱাটো কামনা কৰে নেকি? কোনেও নকৰে, হয় না কথাটো? গতিকে মই 4 বছৰ আগত বুজিছিলোঁ, মই এনেকে 4-5জন মান মানুহ মই মিটিংখনত লৈ গৈছিলোঁ, ছাৰৰ মিটিঙত। আহকচোন, কিবা বোলে এটা সংগঠন আছে, তাত গ'লে বোলে কিবা নিৰোগী হয়, নিৰোগী হৈ থাকিব পাৰে, ধন ঘটিব পাৰে, সন্মান পায়, গাড়ী পায়, বিদেশ ভ্ৰমণ পায়, ফ্লাইটত যাব পাৰে, ডাঙৰ ডাঙৰ হোটেলত বোলে থাকিব পাৰে, খাব পায়, ডাঙৰ ডাঙৰ মানুহৰ লগত বোলে বহিব পায়। কি সংগঠন এইটো? তাৰপিছত গ'লোঁ, যোৱাৰ পিছত একেলগে বহিলোঁ, কথা শুনিলোঁ, তেওঁলোকক সুধিলোঁ, তেওঁলোকে কোনোবাই কৈছে মই নকৰোঁ, কোনোবাই কৈছে তই কৰা যদি কৰ। আচ্ছা, মই যদি তেওঁলোকক চিন্তা কৰি যদি এখেতেও নকৰে, একেলগে গ'লোঁ 5জন, 4জনে নকৰিল, মই আৰু কিয় কৰোঁ? কথাটো হয় নে নহয়? কিন্তু মই ডিচিশ্যন লৈছিলোঁ,
মই কৰিম, তেওঁলোক কৰিব নকৰে। কাৰণ তেওঁলোকৰ পৰিয়াল বেলেগ, তেওঁলোকৰ বডি বেলেগ, তেওঁলোকে বেমাৰত খুচি মৰিল, মোৰ কি হ'ল? তেওঁলোকৰ সুখাই নাদাই নমৰিল, মোৰ কি হ'ল? হয় না কথাটো? মই ডিচিশ্যন লৈছিলোঁ, মই কৰিব লাগিব, মই এইটো সংশোধন যোগদান কৰিব লাগিব। তাৰপিছত মই প্ৰডাক্ট ইউজ কৰিলোঁ, ইউজ কৰাৰ পিছত মোৰ মিছেছৰ প্ৰব্লেম আছিলে, মেন্সৰ প্ৰব্লেম। মেন্সৰ সময়ত যে আমাৰ এই যে বগা স্ৰাৱ যায়, হা, বগা স্ৰাৱ চাদা স্ৰাৱ যে যায়, তাৰপিছত মেন্সৰ সময়ত পেটৰ কামাৰ, পেটৰ বিষ, পাইলছৰ প্ৰব্লেম, এইবিলাক প্ৰব্লেম আছে। মই এইটো খুৱাই দিছিলোঁ, বগাটো খুৱাই দিছিলোঁ। তেতিয়া মই বগা বুলি জানো, তাৰমানে নেক্টাৰ মানে নামটো নাহে আৰু, এতিয়াতো এল'ভেৰি নেক্টাৰ বুলি কয়। এইটো খাই যেতিয়া ৰিজাল্ট আহিল, এইটোও খোৱাৰ আৰম্ভ কৰি দিলোঁ। এইটো খাইও যেতিয়া মোৰ গেষ্ট্ৰিকৰ বহুতখিনি মানে আৰাম পালোঁ, ৰিজাল্ট আহি গ'ল, বস্তুটো ভাল হ'ল, এইটো মেডিচিন নহয়। তেতিয়া কি হ'ল, মই জইন কৰিলোঁ। তেখেতে কৈছে বোলে ইয়াত জইন কৰিলে তাৰমানে পান কাৰ্ড, ভোটাৰ ID, ইমেইল ID আৰু বেংকৰ একাউণ্ট এটা লাগে। আৰু এইখিনি কাম কৰাৰ বিনিময়ত আমাৰ এই প্ৰডাক্টটো 15% লেছত, এনে কিন্তু লেছত পোৱা নাযায়। আমাৰ এইটো প্ৰডাক্ট কমত পোৱাৰ চিষ্টেম নাই। কোনোবাই খালে খাব, নাখালে আছে তেনেকুৱা মাৰ্কেটত। মোক কওক আপোনালোকে এনেকৈ কোৱা, হা? মাৰ্কেটত এনেকুৱা বস্তু পাব, কিমান দাম? বোলে 500, 200 দিম দে, 200 নৰি দাদা, মানে দামাদামি হয়, 200 দিব না, 250 দিব না। লাষ্টত যদি আপুনি 200ৰ ওপৰত যদি নাযায়, নিদিম বুলি ক'বই, তাৰপিছত কিন্তু দাদা উপায় নাই, 10 টকা এটা দিব পাৰোঁ। নাই 10 টকা নহয়, 200 টকাই দিম। আছে নে তেনেকুৱা? মাৰ্কেটত চবে তেনেকুৱা হয় নে নাই? এইটোৰ দাম 1672 টকা, জইন নকৰিলে 2 টকাটো দিব লাগিব। ক'ত আছে তেনেকুৱা মাৰ্কেটত? মোক কওক, শুনছে নেকি ক'বা? 2 টকাও দিব লাগিব। বোলে নাখাওঁ, বোলে খাওঁ। দম আছে। কিয় দম আছে? ৰিজাল্ট আছে, হয় না কথাটো? আচ্ছা, ৰিজাল্ট মোক কওক, আপোনালোক পুৰণা ব্যক্তি যদি আছে, ৰিজাল্ট আছে নাই? আছে আছে আছে। ৰিজাল্ট আপোনালোকৰ হাতত আছে কি নাই মই নাজানো। মোৰ হাতত কিমান ৰিজাল্ট লাগিব? 4 বছৰত কিমান ৰিজাল্ট লাগিব? প্ৰডাক্ট জল পকটো যাওঁ। কাৰণ মানুহে ৰিজাল্ট নাপালে নাখায়, হয় না নহয়? হা, প্ৰডাক্ট খাই যদি ৰিজাল্টে নাই, 1672 টকা ভাই, হ্যাঁ? ডায়াবেটিছৰ ৰিজাল্ট আপোনালোক ক'তো সুধিব যাব নালাগে, ৰাজশীলত তাতে আছে, পৰীক্ষা কৰা আছে, লেবৰেটৰী পৰীক্ষা কৰা আছে। ডায়াবেটিছ আছিল মোৰ মাৰ, ৰিজাল্ট ইয়াতে আছে। এনেকুৱা নহয় ৰাজুই যে এইটো কামত সোমাইছে, ৰিজাল্ট থকা বুলি ক'লেহে মানুহ খাব, ৰিজাল্ট নথকা বুলি ক'লে মানুহে নাখায়, তেনেকুৱা নহয়। মেডিকেলত প্ৰুভ কৰি লৈ আহিছে। এখন হ'ল ডায়াবেটিছ মানে প্ৰডাক্ট নোখোৱাতে, এখন হ'ল প্ৰডাক্ট খোৱাৰ পিছত। আচ্ছা, পৰীক্ষা মানে লেবৰেটৰী এইটো আৰু মিছা নকয় না? ক'ব ৰাজুই মিছা ক'লে জানো? কথাটো বুজি পাইছে না? যে এনেকুৱা আমাৰ প্ৰডাক্টৰ ৰিজাল্ট আছে। আৰু যেতিয়া ৰিজাল্ট ওলাই গ'ল, তেতিয়া মোক ছাৰে ক'লে, ময়ো মানে প্ৰথমতে কনফিউজ হৈ আছোঁ, ৰিজাল্ট সঁচাকৈ আছে না নাই, পইচা পায় না নাপায়, হা? ইয়াত বোলে ইনকাম বোলে মাল্টিপ্লাই কৰিব পাৰে, তাৰমানে ডাবলত ডাবল। যদি 100 টকা, নেক্সট মাহত 200, তাৰপিছত 400, তাৰপিছত 600, এনেকৈ বোলে মানে বাই ডাবল হৈ যায়, ইনকাম মাল্টিপ্লাই। তাৰপিছত মই বোলো ঠিক আছে বাৰু, মই জইন কৰি প্ৰডাক্টখিনি খালোঁ 15% লেছত। তাৰপিছত আৰম্ভ কৰি দিলোঁ মই কাম। আগতে মই তাৰমানে এই দুটা ফটো আলাগ আলাগ হয় না? ডিফাৰেন্স আছে না নাই? এইটো চিষ্টেমৰ কাম কৰিছিলোঁ মই এইটো অকল দিছোঁ, বহুতটা আছে, চব্জি বেপাৰত বহি থকা এইবিলাক আছে, কিন্তু মই এইটো দিছোঁ। এইটো মোৰ আগৰ কাহিনীৰ পৰা। আৰু এইটো যদি আপোনালোক যদি মিছা বুলি ভাবে,
আপোনালোকে যদি এদিন খৰচ কৰিব পাৰে এইটো পৰীক্ষা কৰাৰ কাৰণে, আপোনালোক খৰচ কৰি যাব নালাগে, আপোনালোকৰ খৰচা মই দিম। আমাৰ এলেকাত, বাগমাৰা এলেকাত এইটো ফটো লৈ সুধিলে হ'ল বোলে এইজন ব্যক্তিক চিনি পায় না, কোনোবা এজন যিকোনো ব্যক্তি, যিকোনো দোকানী এইজন ব্যক্তিক চিনি পায় না, বোলে তেখেত প্ৰতাপ দাস হয় না, এখেতে এইটো কাম কৰিছিল। তাৰপিছত যদি কোনোবাই কয় বোলে একচুৱেলি মিছা কথা, এইটো ফাল্টু ফটো, এখেতে আগৰ পৰাই এনেকুৱা, মই আপোনালোকক 50,000 টকা প্ৰাইজ দিম, অফাৰ দিম। কেছটো কি কৈছো বুজি পাইছে না? বুজি পাইছোঁ। কাৰণটো জানে না? কাম এটাত সোমাব লাগিলে বিশ্বাস লাগে। এনেই ছোৱালী এটা আনিলে নহব, ছোৱালীটো দেখাত খেদিয়ে দিব, নালাগে আৰু। কিয় হ'ল এইটো? তাৰমানে দেখাত ঠগা আছিল, কিন্তু বেকগ্ৰাউণ্ড ইমান বেয়া, ভুলতে আনি গ'ল। তেনেকুৱা হৈছে নে পৰিয়াল, মানে সমাজত? মই ঘূৰিছোঁ এইকাৰণে কৈছোঁ। আৰু আপোনালোকক যিখিনি কথা কৈ গৈ আছোঁ মই, একচুৱেলি আপোনালোক জাজমেণ্ট আছে। যেনেকে আমাৰ বিহু যে পাতে, জাজমেণ্ট পাতে নে নাপাতে? জাজমেণ্ট। আজি আপোনালোক জাজমেণ্ট। আপোনালোক ভুল পালে মোক ধৰি দিব, সংকোচ নকৰিব, মোক সুধি দিলে হ'ল বোলে এইটো কেনেকৈ। মই এইকাৰণে কৈ গৈ আছোঁ আপোনালোক। তাৰপিছত মই কিমানটা ৰাস্তা মানে চেঞ্জ কৰিলোঁ প্ৰথমতে, ইয়াত অহাৰ আগতে। তাৰপিছত মই এইটো ডিচিশ্যন ল'লোঁ। আৰু প্ৰত্যেকজন ব্যক্তিয়ে একচুৱেলি ডিচিশ্যনৰ দ্বাৰাই কাম কৰে, কৰে নে নকৰে? ডিচিশ্যন। কাৰণ মই ইয়াত 4 বছৰ আগত ডিচিশ্যন লৈছিলোঁ কাৰণে আজি মই ছিনিয়ৰ মেনেজাৰ। যদি ডিচিশ্যন নল'লোহেঁতেন, মই আপোনালোকৰ নিচিনা এনেকুৱা সাধাৰণ হৈ থাকিলে হয় না নাই? হয় না কথাটো? ডিচিশ্যন। কাৰণ আমি কিন্তু নজনাকৈ কিন্তু বহুত ডাঙৰ ডাঙৰ ডিচিশ্যন লৈ আছোঁ, মাজে মাজে লৈ আছোঁ না নাই? ডাঙৰ ডাঙৰ ডিচিশ্যন। কি ডিচিশ্যন? আমি নাভাবা নিচিন্তাকৈ ছোৱালী এজন পলুৱাই আনিছোঁ। ডিচিশ্যন, এইটো ডিচিশ্যন হয় না নহয়? সেইদিনা এজন ল'ৰাই, মই আজি 3 বছৰ ধৰি পৰিবাৰ কৰাৰ কথা ক'লোঁ, এইটো কাম কৰাৰ কথা ক'লোঁ, তেখেত ডিচিশ্যনেই ল'ব নোৱাৰে। আৰু পৰহি ছোৱালী এটা পলুৱাই আনিছে। চাওকচোন, পৰহি ছোৱালী এজন পলুৱাই আনিছে, আমাৰ তাৰে ল'ৰা। চাওকচোন। আচ্ছা, এই যে ছোৱালীজন পলুৱাই আনিছে, এতিয়া ছোৱালীজনক আনিছিলো আৰু ভুলতে আনি যা, পাৰিব? পাৰিব? পাৰিব, কিন্তু তেখেত যে জেলত থাকিব লাগিব, লাগিব না নাই? হা? আচ্ছা, তেখেতৰ ডিচিশ্যনটো চাওক আৰু মোৰ ডিচিশ্যনটো চাওক। মই 4 বছৰ আগত এই কামটোত সোমাইছিলোঁ, ময়োতো ডিচিশ্যনে লৈছিলোঁ, আৰু তেখেতক 3 বছৰ ধৰি ক'লোঁ এইটো কামত ডিচিশ্যন ল'ব নোৱাৰিলে, আৰু ছোৱালী আমাৰ ক্ষেত্ৰত কিন্তু ডিচিশ্যন ল'ব লাগে, হয় না? আচ্ছা, তেখেতে কিন্তু আজিৰ ডেটত ছোৱালীজন আৰু মাকৰ ঘৰত বিদেশী দিব নোৱাৰে, খেদি দিব নোৱাৰে, নাপাৰিব? নোৱাৰে, ইম্পচিবল। আৰু এই যিটো কাম, এইটো কাম আজিৰ পৰা মই এইটো নকৰোঁ, মই নকৰোঁ এতিয়া। ইমান টকা নালাগে আৰু, এই লাখ টকা আমি কি কৰিম? নালাগে, এই মোৰ আগত 4,000, 5,000, 3,000 হ'লে হ'ব। মই বাৰু বাদ দিলোঁ। আচ্ছা, এতিয়া মোক কোনে কেছ দিব? পাৰিব কোনোবাই? হা? নামক আমাৰ যিজন মহাগুৰু, সেইজন ব্যক্তি গিয়াছুদ্দিন আহমেদ ছাৰ, তেখেত আমাৰ অসমত তেখেতে মানে টপ ছিনিয়ৰ মহাগুৰু। তেখেতৰ পৰাই তাৰমানে এইটো এনেকুৱা হৈছে। যেনেকে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা, জানে? পৰেশ বৰুৱা জানে? আৰু আমাৰ সংগঠনৰ সেনাধ্যক্ষ মহম্মদ গিয়াছুদ্দিন আহমেদ। বুজি পাইছে নহয়? তেখেতে, পৰেশ বৰুৱা সেনাধ্যক্ষ, তেখেতে কি কৰিছে? আজি সংগঠন এটা খুলিছে। কিমান মানুহ মৰি অসম স্বাধীন হ'ব? স্বাধীন হ'ল জানো? স্বাধীন হৈছে? কত মানুহ ঘূণীয়া হৈ গ'ল, কত মানুহ মৃত্যু মুখত পৰি গ'ল, কত মানুহ আজি জংঘলতে আছে, একোটো কৰিব পৰা নাই। কিমান মানুহ মৰিছে? আলফাত বহুত মানুহ মৰিছে নাই?
বহুত ঘাইল হৈছে নাই পৰিভাৰ কৰি কিমানজন ঘাইল হৈছে আজিলৈকে পৰিবাৰৰ প্ৰডাক্ট খাই কিমানজন আজিলৈকে মৰিল 9 বছৰ হ'ল অসমত ভাৰতবৰ্ষত 20 বছৰ হ'ল অল ৱৰ্ল্ডত 43 ইয়াৰ্ছ 43 বছৰ চাওকচোন আকাশ পাতাল বছৰ এইটো সংগঠনৰ কিমান মৰিল কিমান ঘূণীয়া হ'ল কিমান কেনেকৈ থাকিল আৰু এইটো সংগঠনৰ প্ৰডাক্ট খাই কিমান মৰা মানুহ মানে মৃত্যুলৈকে যোৱা মানুহ ঘূৰি আহিলে আজি হাঁহি থাকে আৰু একদম ভিখাৰী মানুহ মানে সেই 2-4 হাজাৰ টকা পোৱা ইনকামৰ মানুহ আজি লাখপতি হ'ল সেইজন আপোনালোকৰ মাজত যুক্ত উদাহৰণ মই আছো হয়নে কথাটো চিন্তা কৰি চাওক গতিকে মই এইটো কাৰণত কৈছোঁ তাৰমানে এই কামটোত যিকোনো ব্যক্তি এজনে ছাকচেছ হ'ব পাৰে এইটো 110% চিয়'ৰ ডিচিশ্যন আপোনালোকে ল'ব লাগে মই যিটো উদাহৰণ দিলোঁ তেখেত ছোৱালীজন খেদিব নোৱাৰে মই পৰিবাৰ আজিৰ পৰা আহিম মোক কোনে হ'ব তাৰ মানেতো বিয়া পাতাৰ পিছত যিটো যন্ত্ৰণা বিয়া পতা আছে নাই আমি বিয়া পাতি আপুনি পাতিছে নেকি বিয়া ল'ৰা ছোৱালী কেইজন দুটা আপুনি বাদ দিব পাৰিব না কোনো কাৰণত চিন্তা কৰি চাওক আপুনি বিয়া পাতিছে ল'ৰা ছোৱালী 2জন আজি আপুনি বাদ দিব নোৱাৰে হয়নে আৰু মই ইয়াত লাখপতি হৈছোঁ মই বাদ দিব নোৱাৰোঁ কথাটো কি কৈছোঁ বুজি পাইছে না তাৰ মানেটো কি জানা না বিয়া পাতি যিটো যন্ত্ৰণা পোৱা যায় তাতকৈ সহজ বিজনেছ এইটো মই 22-24 বছৰত যিটো কষ্ট পাইছোঁ আপোনালোকে নিজেই অনুভৱ কৰক কাঠৰ চাইকেল এখন লৈ চিধা কাঠ আজিৰ ডেটত আপোনালোক কিন্তু কোনো এজন ব্যক্তি নোৱাৰিব 4 কাঠি চিধা কাঠ চাইকেলত লৈ কেনে চলাই যাব পাৰিব কোনোবাই 10,000 দিন 10,000 যদি পাৰিব কোনোবাই সেই কাম কৰিছে সেই যিটো কষ্ট ইয়াত কিন্তু সেইটো কষ্ট চব্জিৰ চাইকেল নিব লাগে আগত থাকে 4খনমান মোনা পিছফালে থাকে আৰু ওপৰত এটা বজা সন্ধিয়া দি মেলি মালিচ কৰিব লাগে সেই কষ্ট ইয়াত আৰু সেইদিনত ৰাস্তা বেয়া আজি পিছ ৰাস্তা চিন্তা কৰিছা গতিকে মই একচুৱেলি পৰিবাৰৰ লগত প্ৰেম কৰিছোঁ আৰু ইয়াক মোক যদি কোনোবাই আজিৰ ডেটত ইয়াত যদি কোনোবাই এনেকুৱাও এটা সংগঠন ওলাই যায় বোলে পৰিবাৰ কৰা মানুহ পালেই পিটি দিম আৰু শেষ কৰি দিম মই শেষ কৰিব দিম তথাপিতো পৰিবাৰ কিয় জানে কাৰণ পৰিবাৰত নাহিলে মই সেই চাইকেলখনে চলাই থাকিব লাগিলে আজি নতুন বাইক আৰু 4 চকীয়া মই কাহানি ল'ব নোৱাৰিম আৰু 4 বছৰ মোক কওক আপোনালোক 4 বছৰত ইমান পৰিৱৰ্তন হোৱা কি কাম আছে আপোনালোকৰ হাতত আছেনে মোক এটা ৰাস্তা দেখুৱাই দিয়কচোন আছে ৰাস্তা এটা ডাঙৰ ৰাস্তা আছে ভাল ৰাস্তা এইটো সেইটো হ'ল অলপ পইচা খৰচা হ'ব 20,000 সেইটো ল'ব লাগিব বুজি পাইছে না কথাটো সেইটো ল'ব লাগিব আৰু বেংকৰ ওচৰত থাকিব লাগিব ভাল পালচাৰ এখন ল'ব লাগিব 2জন লগ সেইটো থাকিব লাগিব পইচা কোনোবাই 20,000 50,000 পইলা গম পাইছি আৰু পিছ আৰু তেনেকুৱা কেছ এটা আপোনালোকে বোধহয় ফেচবুকত পাইছিল না নাছিল পাঠশালা কেন্দ্ৰগুৰিত পাইছিল না পাইছিল কেনেকৈ মাৰিছে লাগে না আৰু জীৱন তেখেতে এইটো লোৱা নাছিল এই হেৰি আছিল চুমৰি আছিল জেগা এনেকে পিটিছে জীৱন নালাগে আৰু মৰাই ভাল বুজি পাইছে না কথাটো কিন্তু ইয়াত কি ৰিস্ক আছে আজি মানুহে কাম কৰিছে তো পইচা পাইছে প্ৰডাক্ট খাইছে তো ৰিজাল্ট পাইছে ভালকে কাম কৰিছে তো বিদেশ ভ্ৰমণ পাইছে
ভালকে কাম কৰিছে তো গাড়ী পাইছে হা বস্তুটো কৰিব লাগিব না চিষ্টেমেটিক কৰিব লাগিব বুজি পাইছে না কথাটো আজি আপোনালোকৰ মাজতে এনেকুৱা ৰিজাল্ট আছে এই বাইদেউজন অলপ থিয় হৈ দিয়ক এই বাইদেউজন পাই যাওক এই বাইদেউজনৰ তাত যেতিয়া ৰাজু ছিল আৰু কোনে কৈছিল মই আৰু ৰেখাছিল নামৰ এই ৰাজু ছিল আৰু এই ৰেখা ছিল নামৰ এই বাইদেউজনে এই বাইদেউজনে খেদিব বা কি না খেদিছিলে না বুজি পাইছে না কথাটো এইবিলাক কি মিছা কথা লৈ যাওক আমি এইবিলাক নাখাওঁ কামো নকৰোঁ এইবিলাক ফালতু একচুৱেলি বাইদেউ নাজানি কৈছে কাৰণ কিয় জানে না এইটো হীৰাই না লোৱা এইটোতো নাজানে বুজাইতো দিব লাগিব হীৰাই না লোৱা হয় না নহয় কথাটো গতিকে এখেতে হীৰা বুলি তাৰমানে প্ৰমাণ কৰি কিছুমান বস্তু মানে কথা দি মানে কিবা কিবি কৈ মানে বুজাই দিছে আৰু আজিৰ ডেটত এই বাইদেউজন পৰিবাৰৰ কাৰণে পাগল আজি ক'ৰ পৰা আহিছে চাওকচোন বৰপেটাৰৰ পৰা আহিছে হয় না বাইদেউ আজি জন পট্টৰ উদাহৰণ ৰিজাল্ট ডায়েবেটিছ পাইল গেষ্ট্ৰিকৰ সমস্যা আছে আজি কওকচোন দুই এষাৰমান মানুহৰ নতুন মানুহখিনি আছে এখন ভগৱানৰ কিবা এটা সৰু ঠাই ভাবোঁ আজিৰ দিন কোনো একদিন মোৰ তাতে যোৱাৰ পিছত আমি কৈছোঁ যে আমি সেইবিলাক বিজনেছ নানো খাই যদি অলপ ভাল পাওঁ তেনেহ'লে এইখিনি হ'ব মই খামে বস্তুখিনি খাব লাগে পইচা নষ্ট কৰি খাই আছোঁ এইটোৱে জানো এইবিলাক কোম্পানীৰ কাম আমি পচন্দ নকৰোঁ ভাল নকৰোঁ এইবিলাক ধোকাবাজি জানো আমি কিমান খাইছোঁ এইবিলাক কাম কৰা মোৰ বেয়া ভাল নালাগে আমাক ইমান লেকচাৰ চেকচাৰ দিব নালাগে বুজাব নালাগে মই বুজাব নোখোজোঁ মই খাব লাগে আপোনালোকে দিছে জবৰদস্তি দিছে মই খাওঁ যদি ভাল পাম তেনেহ'লে আৰু খাম আৰু নহ'লে আৰু নাইব আমাৰ তাতে আহিব নালাগে সেনেকৈ কৈছোঁ অঁ কৈছোঁ তাৰপাছত খাই ভাল হৈছোঁ আমি ভাল হৈছোঁ কাষ্টমাৰ ঘৰৰ মালিককো খুৱাইছোঁ মালিকেও আমাক কৈছে তোমাৰ পিছে তুমিয়ে খোৱা তুমিয়ে ভাল হোৱা মই ভাল হ'ব নালাগে যা তুমিয়ে খোৱা তুমি খাই ভাল হোৱাচোন তেহে আমি ভাল হ'ম পিছে আমাৰ যিফালে ভাল পাইছোঁ আমি এটা প্ৰডাক্ট খোৱাৰ পিছে আমি ভাল ৰিজাল্ট পাইছোঁ আমি মালিকক জবৰদস্তি খুৱাইছোঁ খা পইচাখিনি তোৰ দিবা নালাগে আমিয়ে দিম তথাপি খা তোৰ ভাল থাকিলে আমি ভাল থাকিলে দুটাই ভাল থাকিলে ভাল হ'ব ঘৰত কিবা বস্তু পাতি নাই কোনো কথা নাই কিন্তু কমতেও প্ৰডাক্টখিনি খাই যদি আমি ভাল থাকোঁ সুস্থ থাকোঁ তেহে হ'ব আমি বিজনেছ নকৰোঁতো আমি বিজনেছ নকৰোঁ কিন্তু আমি চাওঁ আমি ভাল হৈছোঁ এইবাৰ যদি দুটা পইচা পাওঁৱে কোনোবাক দি ফালে যদি আমি দুটা পইচা পাওঁ ঘৰত বহি কোনোবাই কৈছে তই কি খাই ভাল হৈছা আমি এইটো প্ৰডাক্ট খাই ভাল হৈছোঁ আপুনিও ভাল হ'ব খাওক খাই চাওক সেনেকৈ কৈছোঁ কোৱাতে 2-4জনে খাইছেও আগ্ৰহ কৰি 2-4জনে কৈছে বোলে আমি আইডি কৰিয়ে খাম আপোনাৰ পৰা 15% কমিশ্যন কিয় খাম আমি এনেকৈ দিছোঁ মানুহকেইটাও দিছোঁ আৰু আজি চাওঁ যে নাই এইটো কামাইখিনিও একেবাৰে কম নহয় এইবাৰ ঘৰত বহি যদি এইখিনি কৰিব পাৰোঁ আমি এটা হাউচ ৱাইফ হিচাপত যদি মাহত 20,000 টকা কামাই কৰিব পাৰোঁ তেনেহ'লে বেয়া কথা নহয় আজিৰ দিনটোত মই চাকৰি নকৰি কথা ভাবি মোৰ লাভ নাই আমি মেট্ৰিক পাছ কৰিছোঁ 12ত পঢ়ছোঁ ঠিকে কিন্তু এতিয়া আজি ভাত ৰন্ধাহে হৈছে কামখিনি চাকৰিয়ে পাইছোঁ বৰ্তমান ভাবি আছোঁ নাই চাকৰিটো মোৰ চিন্তা কৰিলে লাভ নাই মোৰ 45 বছৰ হৈ গৈছে সেইকাৰণে চাকৰিৰ কথা আমি ভাবিব নোৱাৰিম কিন্তু বিজনেছখিনিতো কৰিব পাৰিম বুলি ভাবোঁ চেষ্টা কৰিম আৰু চেষ্টা কৰিব লাগিব কথা আৰু আমি গোটেই এয়া কওঁ বোলে খাই চাওক প্ৰডাক্টখিনি ইউজ কৰি চাওক আপুনি ভাল হওক দুটা মানুহকো ভাল কৰোঁ এতিয়া বুজি পাইছে নহয় আপোনালোক কাৰণ এখেত কিন্তু পইচা দি খাইছে প্ৰডাক্ট এনেকুৱা পইচা দি প্ৰডাক্ট খাই যদি ৰিজাল্ট নাপায় হ'বনে আৰু যোৱা মাহত বাইদেৱে যিখিনি কাম কৰিছিল সেইখিনি কামত একচুৱেলি ইমান ইনকাম নাপায় কাৰণ কিয় জানে আপোনালোক জানে বোধহয় অংগনবাড়ীৰ মাষ্টাৰনী একজনে কিমান পায় কিমান 6,500 আচ্ছা যদি খুচিমতে কয় মই 10 দিন নাযাওঁ মানিব আৰু এই অংগনবাড়ীৰ হেল্পাৰে কিমান পায়
আৰু যে ভাত ৰান্ধে যে সেইজন ব্যক্তি কিমান পায় ইয়ে ভাত ৰান্ধে ন তেখেতে ন কৰ্মীজনে 6,500 পায় আৰু হেল্পাৰজনে 3,300 পায় বাইদেৱে যোৱা মাহত যিখিনি কাম কৰিছে বাইদেউ কিমান মান আহিব বাইদেউ ক'ত গৈছিল কিমান দিন গৈছিল যোৱা মাহত কওকচোন মোক কিমান দিন পৰিবাৰৰ নামত কৰিছিল 2 দিন 4 দিন গৈছিল কেনেকুৱা ব্যৱসায় লাগে আমার আপনার সারে মুখ সহায় করছে সদায় সহায় করছে সদায় ফোন করছো আপনার জান জানি স্যার ফোন করছো সদায় মানুষ লোক ধরে ধরে সারম কথা কবার ফোন করে আমি যিখিনি বুঝাবা পারা নাই এইখিনি সারে বুঝাইছে হেল্প করছে মোক এনি টাইম হেল্প করি আছে আচলতে এইটো তাৰমানে ভাই ভনী নিচিনা কাম এইটো মানে মিলা প্ৰীতিৰে কৰা কাম এইটো তেনেকুৱা বুজি পাইছে না অকলে কৰা কাম নহয় এইটো মনত ৰাখিব আপোনালোকে হয়তো ভাবিব পাৰে বোলে মই পাৰিম নে সেইটো নহয় অকলে মানে মিলি জুলি যেনে গোপালে যোৱা মাহত কিমান কাম কৰিছিলে এইটো মাহত কিমান আহিব কিমান আহিব 6,000 টিউচন কৰিলে এজন টিউচন মাষ্টাৰে কিমান পায় এক মাহত টিউচন মাষ্টাৰ 12 দিন করে ধরে আর 300-400 মোর বাবু মই জানো কাৰণ মোৰ বন্ধুৰ টিউচন মাষ্টাৰ আছে খুব বেছি মাহত 3-4,000 পায় কিন্তু 30টা দিনে কাম কৰিব লাগিব কাৰণ 12 দিন 15 দিন না 12 দিন কৰে আৰু বেলেগতো কৰে না বেলেগতো কৰে এনেকে গতিকে এনেকে খুব বেছি 3-4,000 টকা পায় কিন্তু টিউচন বহুতটা কৰিব লাগিব 4-5টা তেতিয়াহে 3-4,000 হ'ব তুমি গোপালে কিমান দিন ওলাইছিলে যোৱা মাহত এইটো মাহত যে 6,000 পাবি পৰিবাৰত কিমান দিন কাম কৰিছে এইটোৱে কাম তাৰমানে একচুৱেলি পৰিবাৰৰ কথাখিনি একচুৱেলি বিশ্বাস নহয় কিন্তু বিশ্বাস কৰি ল'ব লাগিব কাক দেখি আমাক দেখি ল'ব লাগিব বুজি পাইছে না কথাটো তেনেকুৱা গতিকে মই এইকাৰণে কৈছো আপোনালোক যিবিলাক কাম কৰি আছে সেই কামবিলাকো কৰি থাকক বন্ধ কৰিব নালাগে আপুনি কি কাম কৰে কি কৰি আছে মেট্ৰিক দিব আচ্ছা বয়স কিমান 17 দেউতা কি কৰে ৰাজমিস্ত্ৰী ভাই কেইজন 3জন কিবা লক্ষ্য আছে নে নাই পঢ়ি শুনি কিবা কৰিম লক্ষ্য আছে নে নাই কি হ'ব পঢ়ি শুনি কি চাকৰি কৰিব পাব বুলি বিশ্বাস আছে না পুলিচ পাব ফাইনেল মই আজিৰ ডেটত MA পাছ PU পাছ BA পাছ মেট্ৰিক পাছ বহুত ব্যক্তি বেটেৰী গাড়ী চলায় ইয়েছ অৰ নো Yes, sir. সঁচা না কথা টেম্পু চলায় ইয়েছ অৰ নো Yes. টিউচন মাষ্টাৰ গেলামাল দোকানী কম্পিউটাৰ দিছে হা বা কিছুমান সৰু সুৰা কিছু চব্জি দোকানী কিবা কিবি কৰি আছে না নাই আছে কিয় জানে মোৰ এলেকাত আছে মানে আপোনালোকৰ এলেকাতো আছে হয় না কথাটো মোৰ এজন বন্ধু MA পাছ টিউচন মাষ্টাৰ তেখেতে 9, 10, 8 এইবিলাকক টিউচন কৰে মিনিমাম 8-10 হাজাৰ মান পায় টিউচন কৰে পৰিকাৰ বুজি পোৱা নাই কৈছো বুজি পোৱা নাই বুজি পোৱা নাইতো ডাঙৰ কথা নাই বুজিব ইচ্ছা নকৰে MA পাছ কৰি আচ্ছা তেখেতৰ চাৰ্টিফিকেট আৰু মোৰ চাৰ্টিফিকেটখন যদি দুইফালে পোৱা যায় MA পাছ ক্লাছ 7 হয় না কথাটো আৰু মই আজি এই পৰিবাৰৰ মাধ্যমত যিখিনি টকা মান সন্মান বা গুড হেল্থ বা এই যি মই ফ্লাইটত মানে বহুবাৰ গ'লো দিল্লী মুম্বাই কলিকতা এনেকৈ যে ক'বা গ'লো ডাঙৰ ডাঙৰ হোটেলত বিলাকী হোটেলত ডাঙৰ ডাঙৰ মানুহৰ লগত উঠা বহা কৰিছোঁ সেইজন ব্যক্তি কিন্তু হোৱা নাই হয় না কথাটো
আৰু আজি মই যি বিলাসী জীৱন আৰম্ভ কৰি আছোঁ, বাইকে হওক চাৰিচকীয়াই হওক ধুনীয়া, তেখেত কিন্তু আজিও এখন বাইক কিনিব পৰা নাই। নতুন চাইকেলেৰে টিউচন কৰে। চিন্তা কৰিছ, তাৰ মানে তুমি জানা তেখেতে ৰাস্তাটো চেঞ্জ কৰিব বিচৰা। ৰাস্তা চেঞ্জ কৰিব লাগিব। সেই আগৰ ৰাস্তাত থাকিলে সেই মই চব্জি দোকানে আছিলোঁ, সেই কম্পিউটাৰৰ দোকানতে আছিলোঁ, পিলপিল চলাই আছিলোঁ, মিস্ত্ৰী কাম কৰি আছিলোঁ, হাজিৰা কাম কৰি আছিলোঁ। এই ৰাস্তাটো চেঞ্জ কৰিব লাগিব। যদি নকৰে তেতিয়াহ'লে সেই ৰাস্তাতে থাকিব লাগিব। আৰু আপোনালোকৰ মানে দিন যায় মানে আপোনালোকৰ দুখৰ দিনহে আপোনালোকে আঁকোৱালি ল'ব লাগিব, সুখৰ দিন নাপায় কিন্তু। হয় না নহয়? আৰু ইয়াত যিবিলাক ডিচিশ্যন লৈছে, আজি বেছি মাহ নালাগে আৰু ৰাজুশীলক চালে মানুহে মানুহ চাইহে। আজি যে ৰাজুশীল যে কাম কৰি আছে, কাক চাই কাম কৰি আছে? মোক চাই নহয়। আজি আপোনালোক যদি কাম কৰে বা এই বাইদেউহঁতে যদি কাম কৰি আছে, কাক চাই কাম কৰি আছে? মোক চাই কাম কৰি আছে। আৰু ইয়াত বহুত তিৰোতা মানুহে কাম কৰি আছে, তেওঁলোকক চাই কাম কৰি আছে। তেওঁলোকে যদি পাৰে মই কিয় নোৱাৰোঁ? আজি বাইদেৱে কৈছে বোলে বিনীতা চৌধুৰী যদি পাৰে মই কিয় নোৱাৰোঁ? হয় না নহয় বাইদেউ? বিনীতা চৌধুৰীও সেই মাকৰে গাখীৰ দিছিল। চেষ্টাটো কৰি চাওঁ, চেষ্টা কৰাটো অসুবিধা নাই। চেষ্টা ৰখাইতো একো নাই। চেষ্টা কৰিলে চব হয়। হয় না নহয় কথাটো? আজিৰ ডেটত যদি শিকিব খোজে, যদি শিকে, হেলিকপ্টাৰো চলাই কৰিব পাৰিব। পাৰিব নহয়? পাৰিব। আৰু যদি নিশিকে চাইকেলো চলাব নোৱাৰে। হয় না কথাটো? গতিকে আমি শিকিব লাগিব আৰু প্লেটফৰ্মখন চেঞ্জ কৰিব লাগিব। আৰু একেবাৰে আপোনালোকে প্লেটফৰ্মখন চেঞ্জ কৰি কেনে একেবাৰে কৰিব নালাগে। তাৰমানে আপোনালোকে যিটো কাম কৰি আছে সেইটোও কাম কৰক, 10% ইয়াত কৰক। মই কৰিছিলোঁ তেনেকৈ। মই আনক বেলেগকে দিহা পৰামৰ্শ দি লাভ নাই। মই তেনেকৈ কৰিছিলোঁ। মই যে চব্জি কাঠ এইবিলাক যে কৰিছিলোঁ, মই সম্পূৰ্ণভাৱে বাদ দি ইয়াত জঁপিয়াই পৰা নাই। মই ইয়াত 10% কৰিছিলোঁ, 90% মোৰ সেইটো কাম কৰিছিলোঁ। কিয় জানে? ইয়াত মোৰ প্ৰথম চেকখনে আহিছিল 369 টকা 24 পইচা। চলিব পাৰিম জানো? পৰিয়াল চলাব পাৰিম? তাৰ মানেতো মই কি কৰিব লাগিব? সেইটো কৰিব লাগিব। কাৰণ সেইটোৰ পৰা মই 3,000 টকা পাওঁ, 4,000 পাওঁ। লাহে লাহে মোৰ ইনকামটো কি হ'ল? মাল্টিপ্লাই হ'ল। নেক্সট মাহত মোৰ 700 চামথিং কিবা আহিছিল। তাৰে নেক্সট মাহত মোৰ কিবা 1500 কিমান টকা আহিল। এনেকে বাঢ়ি কেনে 2500, 3000, 5000, 7000 এনেকে আহি কেনে মোৰ হায়েষ্ট ফেব্ৰুৱাৰী মাহৰ চেকখন 1,83,000। মোৰ মুখেৰে ক'লেই নহ'ব, চব কথা মুখেৰে ক'লেই নহ'ব। প্ৰুফ লাগিব। সেই প্ৰুফ আছে, আপোনালোক চাই ল'ব। আৰু যদি সেইটোও যদি বিশ্বাস নহয়, তেতিয়াহ'লে মোৰ বহীটো আপডেট কৰিলে হ'ল। আপোনালোকে লৈ যাব বেংকত, আপডেট কৰি লৈ আপোনালোকে চালে। ইমানখিনিলৈকে মোৰ প্ৰুফ আছে, সেইকাৰণে কৈছোঁ আপোনালোকে। প্ৰুফ নহ'লে কৰে। এখেতিকো নোৱাৰে তেনেকে ক'ব। বাইদেউকো নোৱাৰে 1,00,000 টকা 50,000 টকা পাব বুলি। বাইদেউকো পৰা নাই আজিলৈকে ক'ব, মই যে কৈছোঁ আপোনালোকক। কিন্তু কথাটো হ'ল কি, সেই সময়ত যেতিয়া মই এখেতৰ ৰেংকত আছিলোঁ ছুপাৰভাইজাৰ, ময়ো কাম নাছিলোঁ তেনেকৈ ক'ব। ময়ো এই যিখিনি পাওঁ সেইখিনি কওঁ। মোৰ ছুপাৰভাইজাৰ ৰেংকত 32,000 চামথিং আছিল, সেইখিনিও কওঁ। যেতিয়া এছিষ্টেণ্ট ছুপাৰভাইজাৰ আছিলোঁ, এই গোপাল মালাকাৰ যে আছে, বাইদেউ আছে, বাইদেউৰ আছে এছিষ্টেণ্ট ছুপাৰভাইজাৰ, তেতিয়া মোৰ সেই কোনোবাটো মাহত 6,000, কোনোবাটো মাহত 3,000। মই নক'লোঁ প্ৰথম আৰম্ভণি মোৰ 369 টকা 24 পইচা। সেইখন চকু মই ৰাখি দি দিছোঁ, ফটো ষ্টেট কৰি। সেইটো জানে লাগিব, প্ৰুফ লাগে। আজিৰ ডেটত প্ৰুফ নহ'লে কোনেও কাম নকৰে। কৰিব নেকি কোনোবাই? প্ৰডাক্টৰ ৰিজাল্টে দেখুৱাব নোৱাৰে আপোনালোকে, কি কাম কৰিম? সেই প্ৰডাক্টটোতো প্ৰুফ আছেই, আৰু অজস্ৰ আছে। বিজনেছত ছাকচেছ ব্যক্তি আৰু দেখুৱাই দিম মই। অকল ময়ে যে হৈছোঁ তেনেকুৱা নহয়। এইবিলাক প্ৰুফ, এইবিলাক মেনেজাৰ, মহিলা আছে, পুৰুষ আছে, হয়নে কথাটো? এনেকে আপোনালোকৰ ফটো আহিব।
প্ৰত্যেক মাহত এইবিলাক প্ৰুফ এইবিলাকতো মানুহ হয় কিন্তু মনত ৰাখিব ইয়াত কৰোৰ কোটি লাখ কোটি এইটো কাম কৰিব নাহে মনত ৰাখিব কিয় জানে 2 লাখ 3 লাখ টকা পোৱা মানুহ এজনে এনেকে ঘূৰি ফুৰিব নেকি হা আমি ঘূৰিব লাগিব এইবিলাক প্ৰুফ আচ্ছা এইজন হ'ল আমাৰ সকলোৰে মহাগুৰু সূৰ্য সিং ছাৰ এইজন ব্যক্তি এইজন জানা আপোনালোকে ঘূৰি চাওক এবাৰ হয় না এইজন এইজন ব্যক্তি নহয় মই নাই যাম তোমাৰ মিছেছ নহ'ব পাৰে মিলাই চাওক সেইটো আৰু মই আচ্ছা মোৰ ফটোটো যে 2টা লাইনত আছে সেইটো আপোনালোকে ভাবিব পাৰে 2টা লাইনত কিয় দিলে মই যেতিয়া সিনিয়ৰ মেনেজাৰ হৈছিলো সিনিয়ৰ মেনেজাৰ হোৱাৰ আগমুহূৰ্তত আমাৰ গুৱাহাটীত সাকসেস ডে পাতিছিল আমাৰ প্ৰত্যেক বছৰে সাকসেস ডে পাতে হ্যাঁ আমাৰ যেনেকৈ জন্মদিন পাতে বছৰৰ মূৰে ঠিক আমাৰো সাকসেস ডে পাতে প্ৰত্যেক বছৰে সাকসেস ডে পাতিছিল তাৰ আগত মই সিনিয়ৰ মেনেজাৰ ওলাইছিলোঁ সেইকাৰণে এটা লাইনত সিনিয়ৰ মেনেজাৰ আৰু এটা লাইনত সেইটো হ'ল মই সাকসেস ডেৰ আগমুহূৰ্তত মই ইণ্ডিয়াৰ মিলেনিয়াৰ্ছ ক্লাবৰ মেম্বাৰ এইটো কিন্তু পৰিভাৰ সে মতলব নাই পৰিভাৰৰ এইটো সিস্টেম নহয় এইটো ইণ্ডিয়াৰ ভিতৰত যিবিলাক ব্যক্তিৰ লাখৰ ওপৰত ইনকাম বছৰত 10 লাখ টকাৰ ওপৰত ইনকাম সেইজন ব্যক্তিক ইণ্ডিয়া গভৰ্ণমেণ্টে মিলেনিয়াৰ্ছ ক্লাবৰ মেম্বাৰ হিচাপে ঘোষণা কৰে আৰু তাত মোৰ নাম লিখি আছে এনে কথাটো আপোনালোকৰ টিমৰ মানুহ মেনেজাৰ যেজন মিলেনিয়াৰ্ছ ক্লাবৰ মেম্বাৰ অনাগত দিনত আপোনালোকৰ মিলেনিয়াৰ্ছ ক্লাবৰ মেম্বাৰ হ'ব পাৰিব অকল যে মই নহয় তেনেকুৱা নহয় যেনে ইয়াত মই কিছু চিম্পল দেখুৱাই দিছোঁ ইয়াত কেনেকুৱা হয় যেনে ৰাজুৰ যে আটা আছিল আটাৰ তলত কোনে আপোনাৰ দেউতা হয়নে দেউতাৰ তলত দেউতা আপোনাৰ জন্ম দিছিল ঠিক এনেকৈ আহে ইয়াতো তেনেকুৱা এই যে সূৰ্য সিংহা তেখেতে হ'ল কলিকতাৰ মানুহ তেখেতে মহম্মদ গিয়াছুদ্দিন আহমেদ ছাৰক জড়িত কৰি দিছিল বুজি পাইছে না কথাটো মাইণ্ড কৰিব অসমত তেওঁলোকৰ কিবাকে চিনাকি হ'ল আৰু ফেচবুকে কিবাকে চিনাকি হ'ল অচুৰি চিনাকিটো কেনেকৈ হ'ল তেখেতে অসমত তাৰমানে এই কিছুমান ডাঙৰ কোম্পানীবিলাকত তাৰমানে মানুহক মটিভেট কৰিব আহে তেখেতে একচুৱেলি হিউমেন ট্ৰেইনাৰ এণ্ড মটিভেটৰ আপোনালোকে যদি মোবাইলত মাৰি দিয়ে বেষ্ট হিউমেন ট্ৰেইনাৰ এণ্ড মটিভেটৰ মাৰি দিলে এখেতৰ নামটো আহি যায় তেখেতে মটিভেটৰ তেখেতে পৰিবাৰৰ মানুহ নাছিলে তেখেতে এই মিটিংবিলাকত মানে মটিভেট কৰিব আহোঁতে এখেতৰ কিবা কোম্পানীত জড়িত আছিল আগতে এনেকৈ চিনাকি হ'ল ফোন নম্বৰ দিয়া হ'ল তাৰপিছত এখেতে আৰু এই গিয়াছুদ্দিন আহমেদ ছাৰক আজি এখেতৰতো কৰোৰপতি তেখেতৰ কৰোৰপতি অসমত গিয়াছুদ্দিন আহমেদ ছাৰ তেখেতৰ ৰঙিয়া আজি 9 বছৰ আগত তেখেতে কাম ষ্টাৰ্ট কৰিছিল আজি তেখেতে মানে গুৱাহাটীত ফ্লেট লৈছে মই দেখুৱাই দিম ভিডিঅ'টো তেখেতে আৰু কি কৰিলে এইজন ব্যক্তিক মানে জড়িত কৰি দিলে অৰূপজ্যোতি শৰ্মা তেখেতৰ ঘৰ হ'ল তিহুৰ তেখেতে আৰু এইজন ব্যক্তিক দিলে সেইজন ব্যক্তিৰ ঘৰ হ'ল নলবাৰী তেখেতে আৰু এইজন ব্যক্তিক দিলে সেইজন হ'ল বাক্সা ডিষ্ট্ৰিক্টৰ চিমলা তেখেতে আৰু সেইজন ব্যক্তিক দিলে তেখেতৰ ঘৰ হ'ল অঞ্চলী চিমলাৰ পৰা 10 কিলোমিটাৰ আঁতৰত অঞ্চলী আৰু তেখেতে আৰু মোক দিলে মোৰ ঘৰ পাটনা হয় না আৰু মই আৰু ট্ৰেইনত পাই ঠিক এনেকৈ বস্তুবিলাক এনেকুৱা চিষ্টেম বুজি পাইছে না কথাটো গতিকে চিষ্টেমটো এনেকুৱা গতিকে আপোনালোকে সেনেকৈ আহি থাকিব লাগিব
একেদিনে যে সাকসেস হ'ব নোৱাৰে কোনো নোৱাৰে একেদিনে ডাঙৰো হোৱা নাই আপোনাৰ নহয় হয় না বাচ্চা আছিল বাচ্চাৰ পিছত লাহে লাহে বাঢ়ি বাঢ়ি আহি এইখিনি হৈছে হয় না কথাটো আচ্ছা আপোনাৰ বয়স কিমান 17 বছৰ 17 বছৰ হৈ গ'লে আপোনাৰ 10 বছৰ বয়সত কিমান কিলো আছিল জানে না আপুনি হয় না কথাটো ইয়াত সাকসেসটো হ'ল তেনেকুৱা মই একচুৱেলি কামটোত আহিছিলোঁ আহি কামটো কৰি গৈ আছোঁ মই ৰিজাল্ট আশা কৰা নাই বুজিছে না মই ৰিজাল্ট আশা কৰা নাই কাম কৰি গৈ আছোঁ এইটো কৰিব লাগে সেইটো কৰিব লাগে সেইটো কৰিব লাগে সেইটো কৰিব লাগে কৰি গৈ আছোঁ ৰিজাল্ট আশা কৰা নাই আহোঁতে তুমি কি এছিষ্টেণ্ট ছুপাৰভাইজাৰ হ'ব লাগে এইবাৰ বোলে ছুপাৰভাইজাৰ হ'লোঁ হৈ গ'লোঁ ছুপাৰভাইজাৰ একেবাৰে মোৰো ভাল লাগিল ছুপাৰভাইজাৰ হ'লোঁ তেখেতে মানে মোৰ আপলাইনজনে ক'লে বোলে এইবাৰ এনেকে কাম কৰিলে এছিষ্টেণ্ট মেনেজাৰ হ'ব তেখেতে যি কয় আৰু তেখেতে যি কয় মই তাকে শুনো আহি যেতিয়া কাম কৰি আছোঁ এছিষ্টেণ্ট মেনেজাৰ হ'লোঁ মোক চেলিব্ৰেশ্যন কৰিলে বোলে এছিষ্টেণ্ট মেনেজাৰ হা আৰু ভাল লাগিলে এচিভমেণ্টবিলাক পাই থাকিলে ভাল লাগে নাই পৰীক্ষাত পাছ কৰি গৈ থাকিলে ভাল লাগে নাই হে 5ত পঢ়িলে কিমান ভাল লাগে তাৰপিছত 6ত পাছ কৰিলে কিমান ফূৰ্তি লাগে মানে মা দেউতাই কয় না এইবাৰ 6ত উঠিলে চাইকেল দিম কিবা দিম কোনে নাপায় মেট্ৰিক পাছ কৰিলে স্কুটি দিম বাইক দিম কোনে নাপায় হে ঠিক ইয়াতো তাৰমানে ছাকচেছ হৈ যিমান আহি থাকিব সিমানে মনটো ভাল লাগি থাকে এতিয়া মই চিনিয়ৰ মেনেজাৰত আছোঁ তেখেতৰ শ্বৰিং মেনেজাৰ মোৰ এতিয়া মাইণ্ডত আহি আছে শ্বৰিং মেনেজাৰ হ'ব লাগে সোনকালে শ্বৰিং মেনেজাৰ হ'ব লাগে সেইজন ব্যক্তি শ্বৰিং মেনেজাৰ হ'লে কি হয় তাৰমানে 5জন মেনেজাৰ হ'লে মোৰ ডাইৰেক্ট যদি এনেকে ডাইৰেক্ট হ'ব লাগে কেনেকে ডাইৰেক্ট হ'ব লাগিব এখেতৰ তলত বাইদেউ হ'লে নহয় ডাইৰেক্ট হ'ব লাগিব মোৰ এনেকে ডাইৰেক্ট 3জন মেনেজাৰ বুজি পাইছে না এতিয়া মোক আৰু 2জন লাগে আৰু সেই 2জন আল্টিমেট ৰেডি হৈ আছে সেই 2জন যদি মেনেজাৰ হয় মই চৰিম তাৰমানে আল্টিমেট আগবাঢ়ি গৈ থকাৰ কাৰণে মানে এটা উৎসাহ বাঢ়ি থাকে তাৰমানে এটাৰ পিছত এটা মানে এখন দৰ্জা খোলাৰ পিছত এখন দৰ্জা খোলাৰ পিছত এখন দৰ্জা এনেকে খোল খাই যায় আৰু ইনকামটো মাল্টিপ্লাই হৈ যায় যদি শ্বৰিং মেনেজাৰ হ'ব পাৰোঁ মোৰ মান্থলি ইনকাম মিনিমাম খুব বেয়া ইনকাম যদি হয় তথাপিতো 2 লাখৰ তলত নাই মই এনেকৈ হয় না কথাটো গতিকে মই এইকাৰণে কৈছোঁ আপোনালোক সময় থাকোঁতে হৰিনাম লওক সময় থাকোঁতে আপোনালোক প্লেটফৰ্ম চেঞ্জ কৰক কিন্তু আপোনালোকৰ প্লেটফৰ্মখন ৰাখিহে চেঞ্জ কৰক বুজি পাইছে কথাটো সম্পূৰ্ণ বাদ দি কেনে কৰিব নালাগে যদি কৰে ডিচিশ্যন আপোনালোকৰ কাৰণ আজি যদি আপোনালোক ভাল ডিচিশ্যন লয় অনাগত দিনতে ভাল ফল পাব আজি যদি আপেলৰ যদি গুটি ৰুই থয় আপেলৰ গাছ হ'ব নে কল হ'ব আপেল হ'ব আপেলে হ'ব হয় না নহয় কথাটো কিন্তু আজিতো আমি মানে চব মানে কিবা কল চল কিবা জাবৰা কিবা ৰুই থৈছোঁ জাবৰাইটো পাম আমি এখন সৰু সৰু দোকান দিছোঁ তাতে আৰু 1 বছৰ পিছত ক'ত গাড়ী ল'ব পাৰোঁ 2 বছৰ পিছত গাড়ী ল'ব পাৰোঁ পাব নেকি সেইটোতো ইম্পচিবল পৰিমাণত আহিবা আজি যদি মই বিনীতা চৌধুৰীৰ কথা কওঁ পাঠশালা মুখুৰীয়া 3 বছৰ আগত এনেকে বুজাইছিলোঁ মোক এনেকে বুজাৰ পিছত বিনীতা চৌধুৰীয়ে কৈছে যদি ছাৰ সঁচাকৈ কামটো ভাল তেতিয়াহ'লে নোৰ মালিকক কিয় চুলি কাটিব পাৰি ইমান বছৰ চুলিয়ে কাটিয়ে নোৰ খাব না ময়ো টেইলৰিং কৰি আছোঁ কিমান বছৰনো টেইলৰিং কৰিম ঠিক আছে বাৰু ভাল মানে কামটো কৰোঁ বোলো আপোনালোকে একদম একেবাৰে ইয়াত আহিব নালাগে আপুনিও টেইলৰিংটো কৰি দিয়ক আৰু তেখেতকো চুলি কাটি থাকিব দিয়ক মাত্ৰ এইটো 1 ঘণ্টা বা 2 ঘণ্টা কৰক মই এনেকৈ আৰু আজিৰ ডেটত বিনীতা চৌধুৰী একজন মেনেজাৰ আৰু 3 বছৰ আগত মই বিনীতা চৌধুৰীৰ তাতে এখন লেডিজ চাইকেলত লাভ পাইছিলোঁ আৰু আজিৰ ডেটত বিনীতা চৌধুৰীৰ এখন ধুনীয়া স্কুটি ধুনীয়া এখন ব্ৰেজা গাড়ী ধুনীয়া ঘৰ হয় না প্ৰাণজিতে প্ৰথমতে তাৰমানে ইয়াত কাম কৰাৰ কাৰণে হ'ব নে নহয় পাৰিম হয় না মানুহবিলাক কৈ থাকে মই এনেকৈ কৈ থাকোঁ মানে বিনীতা কিবা কিবি কৈ থাকোঁ হয় না কথাটো প্ৰেক্টিকেল দেখুৱাই দিছোঁ আৰু গোপালে দেখা পাইছে আজি এখেতৰ ক্লিয়াৰ হে ক্লিয়াৰ এনেকৈ ক্লিয়াৰ যেতিয়া হ'ব
আপোনালোকে কেতিয়াবা দেখা হ'ব, মোৰ ঘৰো দেখা হ'ব, বিনীতৰ ঘৰো দেখা হ'ব, সঁচাই কৰিছোঁ মিছাই কৰিছোঁ গম পাব। গতিকে এইবিলাক হ'ল প্ৰেক্টিকেল উদাহৰণ। বুজি পাইছে না কথাটো? কেনেকুৱা লাগি আছে? ভাল লাগছে। পাৰা যেন লাগে না? হা পাৰা যেন লাগে না নাই? তোমাৰ বয়স হোৱা নাই, বয়স কিমান? হা 18 পাৰ হৈছে? দেউতাকে কি কৰে? তুমি কি কৰিছা? এইটো আচ্ছা আচ্ছা পাব না? মই লগ পাইছোঁ, আলোচনা কৰিছোঁ আজি। কিন্তু এক্সাইটেড বহুত, যোৱা মাহতে জড়িত হোৱাৰ হেৰি আছে। মাত্ৰ এইটো কৰি থাকি আপোনালোকে কেনেকুৱা লাগিছে? ভাল লাগিছে না? এনে কৰিছিলে কিমান পৰে? কিমান পৰে? এতিয়া এনে কি কাম কৰে? কিয়? ঠিক আছে, মই এইটো কথা কম। কেনেকুৱা লাগিছে? কি হৈছিল? চাকৰি পাম বুলি গেৰাণ্টি আছে না? গেৰাণ্টি নাই? চাকৰি আছে আজি ডেটত? নাই। নাই, চাকৰি বন্ধ কৰি দিছে। কেনেকুৱা লাগিছে? কি কাম কৰে? কাম কৰে। পাৰা যেন লাগে নাই? পাৰ্ট টাইমো কৰিব পাৰে, কাৰণ ইয়াত চাকৰিয়াল ব্যক্তিও কাম কৰি আছে, মই দেখুৱাই দিম। ভাইটি কেনেকুৱা লাগিছে? ভাল লাগিছে না? এনে কি কাম কৰে? একো কাম নাই। বিয়াটো পাতা নাই? বিয়াটো পাতা নাই? যদি ছোৱালী যাব যায়, একো কাম নকৰা বুলি বোলে ছোৱালী দিবনে? হয় না? যদি ইয়াত মেনেজাৰ হৈ ছোৱালী চাব যাওঁ